তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মই গণিতৰ পাঠ এটা পঢ়োৱা আগতে সৰু এটা সাধু কথা কম শুনি ভাল লাগিবনে শুনিব মন গৈছে ঠিক আছে তোমালোক ভালদৰে শুনিবা তাৰপিছত মই যি সুধিম তাৰ উত্তৰ দিব চেষ্টা কৰিবা নামবৰ হাবিৰ ওচৰৰ এখন গাঁৱত দুজনী বাই ভনীয়ে আইতাকৰ লগত বসবাস কৰিছিল ৰাতিপুৱাই কুকুৰাই ডাক দিয়াৰ সময়তে আইতাকে সদায় সিহঁতক জগাই দিছিল কোনে ডাক দিছিলে কুকুৰা সিহঁতে ভাবিলে ৰাতিপুৱাই এই কুকুৰাটোৰ কাৰণে শুবই নোৱাৰি সিহঁতে কি ভাবিলে কুকুৰাৰ কাৰণে শুবই নোৱাৰি দুজনীয়ে আলস কৰি এদিন তাক ধৰি লৈ মনে মনে হাবিৰ মাজত এৰি দিলে সমস্যা দূৰ পৰা বুলি ভাবি সিহঁত আনন্দ মনেৰে ঘৰলৈ উভতি গ'ল কুকুৰা সিহঁতে কি কৰিলে জংগলত এৰি দিলে হাবিত এৰি দিলে হয় না আৰু সিহঁতে ভাবিলে সমস্যা কি হৈ গ'ল সমাধান হৈ গ'ল এতিয়া ৰাতিপুৱা শুই উঠিবলগীয়া নহ'ব ইয়াৰ পিছৰে পৰা আইতাকে ৰাতিপুৱা বুলি ভাবি দুপৰ নিশাৰ পৰাই দুজনীক জগাবলৈ ধৰিলে তো এতিয়া আইতাকে ৰাতিপুৱা হ'ল বুলি গম নাপায় হয় না আৰু সিহঁতক নিশা সময়তে কি কৰিলে জগাবলৈ ধৰিলে সিহঁতৰ লাভ হ'লে লোকচান হ'ল লোকচান হ'ল হয় না আইতাকে সময়ৰ কাৰণে কুকুৰাৰ মাত শুনিয়ে সিহঁতক ৰাতিপুৱা উঠাইছিল হয় নে নহয় আমাৰ ঘৰত কুকুৰা আছে নাই আছে যিকেইজনৰ ঘৰত কুকুৰা আছে ৰাতিপুৱা হ'লে ডাক দিয়ে নে নিদিয়ে কিন্তু যদি ঘৰত কুকুৰা নাই তেনেহ'লে আমি কেনেকৈ গম পাওঁ যে ৰাতিপুৱা হৈ গ'ল তাৰ কাৰণে ঘৰত কিবা আছে নহয় কি আছে ঘড়ী আছে হয় নাই তো আজি আমি ঘড়ীৰ বিষয়ে মানে অলপ সময়ৰ বিষয়ে কিতাপত আছে নাই আৰু ধুনীয়াকে ছবিৰ সহায়ত তোমালোকক বুজাই দিছে ইয়াত লক্ষ্য কৰা দুজনী ছোৱালীয়ে কি কৰি আছে আৰু আইতাকে কি কৰি আছে উঠাই আছে দ্বিতীয় ছবি চোৱা দুজনী ছোৱালীয়ে কুকুৰা কি কৰিলে হাবিত এৰি দিলে আৰু ৩ নম্বৰ ছবি চোৱা আইতাকে সিহঁতক ৰাতিয়ে উঠাই দিছে হয় নাই নিশা সময়তে উঠাই দিছে এইটো যাতে নহওক আমাৰ ঘৰত কি থাকিব লাগিব ঘড়ী কি থাকিব লাগিব আৰু আমি ঘড়ী থাকিলেতো নহ'ব ঘড়ীত কিদৰে সময় চাই এই জ্ঞান আমাৰ থাকিব লাগিব হয় নাই তো আজি আমি এই ঘড়ী কেনেকুৱা সময় চাই মানে সময়ৰ বিষয়ে আমি কি কৰিম অধ্যয়ন কৰিম ঠিক আছে ইয়াত চোৱা সৰু কবিতা লিখা আছে ঘড়ীয়ে কয় শুনা ঠিক 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 সময় গৈছে উৰি ঠিক 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 মানে যদি আমি সময়ৰ বিষয়ে চিন্তা নকৰোঁ তেনেহ'লে সময় উৰি যাব হয় নে নহয় সময় কি হ'ব ইয়াত দেখিছানে মানুহজনে গৰু লৈ কিনি হাল বাবৰ কাৰণে গৈ আছে হয় নাই তো মানুহে কোনটো সময়ত যায় হাল বাবৰ কাৰণে 6টা বজাত 5টা বজাত মানে ৰাতিপুৱা যায় হয় নে নহয় কেতিয়া যায় ৰাতিপুৱা যায় নে নাযায় তাৰপিছত জলপান কৰি আছে জলপান কোনটো সময়ত কৰে 12টা বজাত ঠিক আছে ধৰি লৈছো জলপান এনে জলপান আমি কি কৰোঁ ৰাতিপুৱাই কৰি ল'ব পাৰোঁ হয় নহয় পাৰিম নহয় ঠিক আছে তাৰপিছত চোৱা তোমালোক এই গৰু ছাগলী বাহিৰত শুই থকা গৰু ছাগলী মানুহে ঘৰত নিছে হয় নহয় কোনটো সময়ত নিয়ে যেতিয়া গধূলি হৈ যায় সন্ধিয়া হৈ যায় হয় নহয় ঠিক আছে এই যে আমি ইয়াত পালো ইয়াৰ পৰা আমি সময়ৰ বিষয়ে বুজি পালো কিহৰ বিষয়ে বুজি পালো সময়ৰ বিষয়ে এতিয়া আমি অলপ ঘড়ী আছে ঘড়ীত ভালদৰে লক্ষ্য কৰা দুডাল কাটা লক্ষ্য কৰিবা তোমালোক ইয়াত ঘড়ীত কেইডাল কাটা আছে তোমালোকৰ হাতত আছে দুডাল কাটা আছে নাই ইয়াত এডাল কাটা দীঘল থাকে আৰু এডাল কাটা কি থাকে সৰু থাকে হয় নে নহয় ইয়াত লক্ষ্য কৰা মই লিখি দেখুৱাইছো তোমালোকক ঘড়ীত সাধাৰণতে 12 ঘণ্টাৰ ঘড়ীৰ বিষয়ে আমি আলোচনা কৰিছো ইয়াত সাধাৰণতে 1 পৰা 12 লৈকে লিখা থাকে 1 পৰা কি লিখা থাকে 12 লৈকে লিখা থাকে যিটো দীঘল কাটা থাকে তাক আমি কি কাটা বুলি কওঁ মিনিটৰ কাটা কি বুলি কওঁ মিনিটৰ কাটা আৰু যিটো সৰু থাকে তাক কি বুলি কওঁ ঘণ্টাৰ কাটা হয় না
মিনিটৰ কাটাৰ পৰা মিনিটৰ বিষয়ে গম পাম আৰু ঘণ্টাৰ কাটাৰ পৰা ঘণ্টাৰ বিষয়ে ঘণ্টাৰ কাটা হয় না নহয় এতিয়া আমি সময় কিদৰে উলিয়াম ঠিক আছে সময় উলিয়াবৰ কাৰণে তোমালোক লক্ষ্য কৰিবা ইয়াত তোমালোকৰ নিজৰ নিজৰ ঘড়ীত লক্ষ্য কৰিব পাৰা পাছত মই দেখুৱাই দিছো তাৰপিছত তোমালোক কৰি দেখুৱাবা এতিয়া মোৰ ঘণ্টাৰ কাটা ক'ত আছে 3ত আছে আৰু মিনিটৰ কাটা ক'ত আছে এনেকুৱাকে যদি থাকে তেনেহলে তোমালোক বুজি পাবা সময় 3টা বাজিলে কিমান বাজিলে 3টা যদি মই মিনিটৰ কাটা 12 আৰু ঘণ্টাৰ কাটা 4 কৰি দিওঁ তেনেহলে 4টা বাজিলে ঘণ্টাৰ কাটা যদি 5টাত কৰি দিওঁ তেনেহলে 5টা কিন্তু মিনিটৰ কাটা ক'ত থাকিব লাগিব 12 এতিয়া ধৰি লওঁ মই এনেকুৱা কৰি দিলো যে মিনিটৰ কাটা 1ত কৰি দিলো 1 বুজি পালা নে 1ত কৰাৰ লগে লগে 1ৰ ওচৰত 5 লিখা আছে মানে এটো 5 মিনিট হৈ গল কেই মিনিট হৈ গল তো তোমালোক কবা এতিয়া সময় কিমান হল 3:05 মিনিট কিমান হল 3:05 যদি 2ত কৰি দিম মই ঘণ্টাৰ কাটা 3ত অলপ 3 পাৰ হৈ যাব আৰু মিনিটৰ কাটা 2ত কৰি দিলো তেনেহলে 5 কে পূৰণ কৰি গৈ থাকিবা 5 × 5 5 2 গুণ 5 2 গুণ কিমান 10 3 বাজি কিমান হল 10 মিনিট 3 বাজি কিমান হল 10 মিনিট এনেকা পাৰিবা সময় উলিয়াবৰ কাৰণে এতিয়া মই যদি এনেকা কৰি দিওঁ মিনিটৰ কাটা কৰি দিলো 6 ঘৰত মিনিটৰ কাটা কিমানত কৰি দিলো 6 ঘৰত ঠিক আছে মিনিটৰ কাটা কৰি দিলো 6 ঘৰত আৰু ঘণ্টাৰ কাটা থাকিব 2 আৰু 3 মাজত ঠিক আছে তেনেহলে সময় কিমান হল ক'ব পাৰিবা চোৱা সময় কিমান হল 6 ঘৰত আছে না মিনিটৰ কাটা 5 কে পূৰণ কৰাচোন 2.5 5 6 গুণ কিমান হ'ব 5 গুণ 25 ভালদৰে চিন্তা কৰি কোৱা 5 গুণ 5 2 গুণ 5 3 গুণ 5 4 গুণ 5 গুণ 25 5 6 গুণ মানে কিমান হৈ গল 30 মিনিট হয় না আৰু 2 বাজি 30 মিনিট হৈ গল 2 বাজি কিমান হৈ গল 30 মিনিট বুজি পালা পাৰিবা সময় উলিয়াবৰ কাৰণে পাৰিবা নে তো এটা কাম কৰা 7টা বাজিলে হয় নহয় প্ৰত্যেকৰ ঘড়ীত সময় 7টা বাজিলে হয় নহয় এতিয়া তোমালোক মোক দেখুৱাই দিয়া 4 বাজিলে 4টা বাজিলে ঘড়ী কাটা ক'ত থাকিব কৰিলে লক্ষ্মীয়ে কৰিলে বসন্তই কৰিলে দলত 4টা বাজিলে 12ত থাকিব মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাত 4টাত থাকিব হয় নহয় এফালে অনিমাৰ হল নে 4টা বাজিলে নে ক'ত দেখুৱাই দিয়া 4টা বাজিলে বিদ্যাৰ 4টা বাজিলে ন তো ধুনীয়াকে তোমালোক মোক দেখুৱাব পাৰিছা হয় নহয় 4 বাজি 15 মিনিট হলে ঘড়ীৰ কাটা ক'ত থাকিব সকলোৱে চেষ্টা কৰা বসন্তই একদম প্ৰথমতে কৈ দিলে 4 বাজি 15 মিনিট মিনিটৰ কাটা ক'ত আছে 3 ঘৰত আছে মিনিটৰ কাটা ক'ত আছে 3ত আছে ঢিলা হৈ গ'ল এইটো একো নাই তলত থৈ কিনে দেখুৱাই দিয়া মোক একো নাই কৰি লোৱা তাৰপিছত মই চাই ল'ম 4 বাজি 15 মিনিট হৈ গ'ল হৈ গ'ল ধুনীয়াকে 4 বাজি 15 মিনিট